এই কয়লা খোৱা দেখা কি ফাটি পৰি গ'ল নেকি? পৰি যাব পাৰে। অ' এই হেৰিডাল লাগি নহয় মিঠু হাত নিদিবা। মিঠু এই তলতত আছে সেনেকে হাত নিদিবা। এইটো লাগিব বা ডাঙৰ আছে ন? ডাঙৰ আছে। যিমান সুবিধা চাব এতিয়া সোমাব বিচাৰিব কি কৈছে হাত জোৰতে নিবা দেই ফাটি যাব ন দিয়াচোন টানি লাহেকে মাৰিবা আহি যাবা লাহে লাহে বাৰু এইখিনি পালে এইখিনি পালে এইটো আহি আছে এইটো চেপে চেপে আহি আছে এইটো সিফালে গ'লে এইটো মূৰটো এইটো মাথাটো তত পোহতেই কয়লাত সোমাই গ'ল সেইখিনি বস্তা ঘূৰিহে তুমি টানি হেৰি দাঙি দিয়া এইটো লোকাল অন্তকে বাহাতে হোক বাহিৰলৈ নিয়া ভিডিঅ' কৰ ধৰিলে দেখিলানে দেখা নাযায় বিপদকে মাৰি থৈ নাচোন তই দেখাই নথৈ এইটো ভিডিঅ' নুচুবা এতিয়া তেওঁহে জানে এইবিলাক কাম আমি নাজানো আৰু ভিডিঅ' কৰোঁ এইটো ডাঙৰ নহয় লাগে না আপোনাৰ না বেলেগ এইটো ইংৰাজীত কয় কপাৰহেড টিংকেট ইংৰাজীত কপাৰহেড টিংকেট বুলি কয় কপাৰহেড টিংকেট ইংৰাজীত ভিডিঅ'টা কৈ আছোন ভিডিঅ'টা কচোন অসমীয়াত কয় ধুন্দুলি কোম বা ধুন্দুলি খেতি ধুন্দুলি কোম বা ধুন্দুলি খেতি ই কামুৰিলে কি কৰিব লাগিব কামুৰিলে কিবা এটা দিলে হ'ল ভিডিঅ' হাতটো ধুবা মই এটা কামুৰাই দিব পাৰিম মই নাই নালাগে এইবিলাক কৰিব দৰকাৰ নাই এইবিলাক নকৰিবা এইবিলাক দৰকাৰ নাই এইবিলাকৰ লগত আমি এইমাত্ৰ পহকতা শিৱ বৰা ঘৰত ৰেস্কিউ কৰা কপাৰহেড টিংকেট অৰ্থাৎ বাক্ৰাছ বা ধুন্দুলি সাপটো ইয়াতে আমি এৰি দিম ই যিহেতু এটা অবিষাক্ত সাপবোৰ আমি বাসস্থানৰ পৰা বেছি দূৰত নিয়াৰ কোনো প্ৰয়োজন নাই বাসস্থানৰ পৰা মাত্ৰ 100 বা 200 মিটাৰ লগত এৰি দিলে হ'ল ই কোনো মানুহক ক্ষতি নকৰে যিহেতু পৰিৱেশৰ এটা নিকাকৰণ কাম কৰি থকা চাফাহে কৰে পৰিৱেশৰ ইয়াক আমি ইয়াৰ যিটো হেবিটেট সেইটো সলনি কৰাৰ কোনো আমাৰ অধিকাৰ নাই গতিকে আমি ইয়াক অতি ওচৰতে এৰি দিছোঁ
ধুনীয়াকৈ গুচি গৈছে, ধুনীয়া এলেকা এয়া। ৰিলিজ হৈ গ'ল, ধুনীয়াকৈ ৰিলিজ হৈ গ'ল। আৰু মই তাৰ ৰাইজলৈ এটা অনুৰোধ, কিবা কাৰণত যদি সম্পদ দংশনো হয়, সম্পদ দংশন হ'লে কোনো কাৰণত আমি বেজালি বা কবিৰাজৰ ওচৰলৈ গৈ সময় নষ্ট কৰিব দৰকাৰ নাই। ইয়াৰ একমাত্ৰ চিকিৎসা হৈছে মেডিকেল যাব লাগিব, অতি সোনকালে আমি মেডিকেলত যাব লাগিব, ডক্টৰৰ ওচৰত যাব লাগিব, তেতিয়া বিষাক্ত সাপৰ দংশন নিশ্চয় আৰোগ্য হ'ব। বেজালি কবিৰাজ এইবিলাকে কেতিয়াও বিষাক্ত সাপৰ দংশন ভাল কৰিব নোৱাৰে। আৰু কোনো কাৰণত বন্যপ্ৰাণী আপোনালোকে নামাৰিব। বন্যপ্ৰাণী মানে মৰাটো বা ইয়াৰ বেপাৰ কৰাটো, ইয়াৰ স্মাগলিং কৰাটো এটা বহুত ডাঙৰ অপৰাধ। আৰু সাপ, বিশেষকৈ সাপে পৰিৱেশত এটা বিশেষ মানে ক্ষমতা বজাই ৰাখিছে। ইয়াৰ যিটো উপকাৰ, সেইটো বিৰাট ডাঙৰ উপকাৰ। কোনো কাৰণত সাপ নামাৰিব। আৰু বন্যপ্ৰাণীক ৰক্ষা কৰাটো আমাৰ সকলোৰে এক নৈতিক কৰ্তব্য। থেংক ইউ।